মই আশাবাদী মই খুব সুখী এই পিছপৰা অঞ্চলত মোৰ পিতৃ খুজবু আলমে যিটো সুনাম কঢ়িয়াই আনিছে আমাৰ কচুৱাবাসীৰ কাৰণে সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু মোৰ ল'ৰাজনৰ প্ৰতি আমাৰ এই বাইদেউ শিক্ষক শিক্ষয়িত্ৰীসকলে যিমান অৱদান আগবঢ়াইছিলে কেতিয়াবা যিটো দিয়াৰ আজিৰ দিনত যিটো দিব লগা হৈছিলে মই 3 দিন পাছতো দিব লগা হৈছিলে এনেকৈ লাহে লাহে মই নি পেলাই আজিৰ দিনত ল'ৰাজনক মই ইমানখিনি আগবঢ়াই লৈ গৈছোঁ যাতে ভৱিষ্যত আৰু আগবাঢ়ি যায় তাৰ কাৰণে মই সমূহ অঞ্চলবাসীক মোৰ পিতৃৰ কাৰণে অকমান দোৱা আৰু আশীৰ্বাদ কৰিবলৈ সকলো ৰাইজক মই মোৰ ফালৰ পৰা অভিনন্দন আৰু অভিজ্ঞতা জ্ঞাপন কৰিলোঁ। বৰ্তমানৰ সময়ত প্ৰতিজন গাৰ্জেনে নিজৰ সন্তানসকলক তেওঁলোকে লিখা পঢ়াৰ কাৰণে বহুত তাগিদা দিব লাগে। এইটো আপোনাৰ সন্তানৰ দিকে আপুনি মানে কিমানখিনি তাগিদা দিছে বা তেওঁ কেনেকৈ লিখা পঢ়া কৰিছে? মই তেনেকুৱা তাগিদা দিব পৰা নাছিলোঁ। মোৰ ল'ৰাজনে মোৰ কথা সন্মানে মানি পালন কৰি গৈছিলে। মই আজিলৈকে ক'ব পৰা নাই যে খুজিব তুমি লিখা পঢ়া কৰা, লিখা পঢ়ালৈ ধান্দা কৰা। সি নিজেই এনেকৈ গৈ লিখা পঢ়া কৰিছে। মোৰ ক'বলগীয়া একো নাছিলে, সি নিজে চেষ্টা কৰিছে। অনুভৱ ভালেই, মই যিখিনি কষ্ট কৰিছিলোঁ তাৰ সুফল পাইছোঁ, ভালে লাগি আছে। এইখিনিতে মই ক'ব বিচাৰোঁ মোৰ পিতৃ মাতৃ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰা সকলোকে আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত বহুত সহায় কৰিছে, পঢ়া শুনাৰ ক্ষেত্ৰতে নহয় টিচাৰ্ছসকলে আৰ্থিকভাৱেও বহুত সহায় কৰিছে মোক। মানে কিবা এনে আপোনালোকে দেখি আছে আমি ইমান মানে পিছপৰা শ্ৰেণীৰ মানুহ, মানে দৰিদ্ৰ মানুহ আমি, আমাক আৰ্থিকভাৱে টিচাৰ্ছসকলে সহায় কৰিছে। মানে বহুত ধন্যবাদ তেওঁলোকক, মানে ইমানখিনি সহায় কৰাৰ বাবে মোক আজি মই এইখিনি পৰ্যায় পাবলৈ সক্ষম হৈছোঁ। মোৰ নাম খুজবু আলম। মই এইবেলি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কচুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বাণিজ্য শাখাৰ পৰা 91% পাবলৈ সক্ষম হৈছোঁ, 5টা বিষয়ত লেটাৰ সহ। এনেই তোমাৰ পঢ়া অৱস্থাত তোমাৰ যিটো ঘৰ আছে, তোমাৰ ঘৰত পিতৃ আৰু মাতৃ দুজনে আছে, কিন্তু দুজনৰ অৱদান কি আছিলে তোমাৰ ক্ষেত্ৰত বা তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত তোমাক বেছি গুৰুত্ব কোনে দিছিলে? পিতৃ মাতৃ দুয়োজনে সমানে গুৰুত্ব দিছিলে। মানে পঢ়া শুনাৰ ক্ষেত্ৰত মানে তেওঁলোকৰ অৱদান অতুলনীয় বুলি ক'ব পাৰিম। মোক বহুত মানে সহায় কৰিছে। ৰাতি মই মানে যিমান ৰাতিলৈকে পঢ়োঁ তেওঁলোকে মানে জাগি থাকে, বহুত সহায় কৰিছে। ৰাতিপুৱাও মানে শোৱাৰ পৰা উঠাই দিয়ে পঢ়িবলৈ, তেনেকৈ আৰু মানে দৈনিক কাম দৈনিক কৰি গৈছোঁ, তেনেকৈয়ে মানে সফল হ'ব পাৰিছোঁ। আৰু কিমান সময় তুমি ষ্টাডি কৰিছিলা? কেইঘণ্টা সময় তুমি ষ্টাডি কৰিছিলা? মানে তেনেকৈ সময় মানে হেৰি কৰা নাছিলোঁ, যেতিয়া সময় পাইছিলোঁ তেতিয়াই পঢ়িছিলোঁ। আৰু এনেই ওচৰ চুবুৰীয়াৰ পৰা তুমি কিবা সঁহাৰি পাইছা নেকি? তেওঁলোকে মোক উৎসাহ দিছে যে তুমি পাৰিবা বুলি, পঢ়া, তুমি মানে পঢ়া শুনাত ভাল, ভৱিষ্যতে কিবা কৰিব পাৰিবা, মানে তেনেকৈ লাগি থাকিবলৈ মানে তেওঁলোকে মোক মানে উৎসাহ দিছে। ভৱিষ্যতলৈ তোমাৰ কি হোৱাৰ সপোন আছে? মোৰ ইমান ডাঙৰ সপোন নাই, মোৰ মানে ভাল এজন শিক্ষক হোৱাৰ মানে সপোন আছে মোৰ। তুমি এনেই কল্পনা কৰিছিলা নেকি যে তোমাৰ এনেকুৱা ৰিজাল্ট হ'ব আৰু গোটেই মানে পৰিয়ালৰ লগতে অঞ্চলবাসী তোমাক লৈ উৎফুল্লিত হ'ব বা বিদ্যালয় কৰ্তৃপক্ষ তোমাক লৈ উৎফুল্লিত হ'ব, তুমি তেনেকুৱা অনুভৱ কৰিছা নেকি? যেতিয়া প্ৰস্তুতি চলাইছিলোঁ তেতিয়া মনত অলপ ভয় আছিলে, মানে তেনেকৈ পাম নে নাপাওঁ তেনেকুৱা ভয় আছিলে। পিছত এক্সাম দিয়াৰ পিছত মানে ভাবিছোঁ পাম বুলি, মানে যেনেকৈ এক্সাম ভালেই হৈছে ভাবিছোঁ পাম বুলি, মানে তেনেকৈ ভাবা মতে আৰু ৰিজাল্ট হৈছে, ভালেই লাগিছে। পাৰ্চেণ্টেজ 91। বিদ্যালয়খনৰ নাম কচুৱা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।